আজি বনাব ওলাইছোঁ কঁঠাল গুটিৰে মিঠাই। কঁঠাল গুটিৰে জানো মিঠাই বনাব পাৰি? ৰ'ব ভিডিঅ'টো শেষলৈ চাওক। ভিডিঅ'টো ছেভ কৰি ৰাখিব আৰু ভিডিঅ'টো শেষলৈ চালে গম পাব আজি কঁঠাল গুটিৰে কেনেকৈ মিঠাই বনাব। বহুত দিনৰ পৰা কঁঠাল গুটিখিনি এনেদৰে ঘৰত পৰি আছিল আৰু কিমাননো কঁঠাল গুটি দালিত দি খাম, সেইকাৰণে ভাবিলোঁ আজি কঁঠাল গুটিৰে এটি ধুনীয়া ৰেচিপি বনাওঁ। আৰু এই ৰেচিপিটো কিন্তু ময়ো ইনষ্টাগ্ৰামতে দেখি বনোৱা, আজি প্ৰথম বনাইছোঁ। ধুনীয়াকৈ কঁঠাল গুটিখিনি ধুই 2টা হুইচেল অহালৈকে সিজাই ল'ব। তাৰপিছত ৰঙা বাকলিটো গুচাই এটা মিক্সি বাতিত এনেদৰে আমুল তাজা গাখীৰ লৈ এটা পেষ্ট বনাই ল'ব। আৰু পেষ্টটো বনোৱা হোৱাৰ পিছত এটা কেৰাহী লৈ তাত ঘিউ অকণমান দিব। তাৰপিছত পেষ্টটো এনেকৈ দি হাতেৰে লৰাই থাকিব আৰু অলপ টাইম লৰোৱা হোৱাৰ পিছত সোৱাদ অনুসৰি চেনি দিব। চেনিটো আপোনালোকে পৰিমাণ চাই দিব। আৰু 10 টকীয়া গাখীৰৰ পেকেট পাউডাৰো দিব পাৰে, সেইটো মই দিয়া নাই। আৰু এনেদৰে লাৰি থাকি পিনে যেতিয়া কালাৰটো অকণমান ডাঠ আহিব, তাৰপিছত আপোনালোকে এখন কাঁহী ল'ব আৰু কাঁহীখনত ঘিউ লগাই পেষ্টখিনি ঢালি দিব। আপোনালোকৰ নিজৰ শেপ অনুসৰি এটা ধুনীয়া শেপ বনাই ল'ব। এইখিনি পিছে কৰোঁতে আপোনালোকে হাতেৰেও কৰিব পাৰে। হাতত পানী লগাই এইখিনি কৰিলে বেছি সুবিধা হয়। আৰু এইখিনি এতিয়া আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিব। আধা ঘণ্টাতকৈ অকণমান বেছি থাকিলেও কথা নাই। আৰু এইখিনি হোৱাৰ পিছত আপোনালোকৰ নিজৰ পচন্দ অনুসৰি যিকোনো শেপ দিব পাৰে। ৰ'ব পিছে ৰাইজ, মোৰ হাতত এই কটৰীখন দেখি অলপমান ইগন'ৰ কৰি দিব দেই, কাৰণ আমাৰ ঘৰত তেনেকুৱা কোনো ছুৰী নাছিল, গতিকে এইখনেৰে মই কাম চলাইছোঁ। আৰু এতিয়া মই টেষ্ট কৰি চাম কেনেকুৱা হ'ল। সঁচাকৈ কৈছোঁ দেই, ইমান বেছি সোৱাদৰ হৈছে এই মিঠাইটো। মই ভবাই নাছিলোঁ কঁঠাল গুটিৰে যে ইমান ধুনীয়া মিঠাই বনাব পাৰি। আপোনালোকে এবাৰ নহয় এবাৰ এই ৰেচিপিটো বনাই চাব আৰু কমেণ্ট কৰি মোকো জনাব কেনেকুৱা পালে। মই কিন্তু বিৰাট ভাল পালোঁ দেই, আপোনালোকেও বনাই চাব।